2020 চনত আমি বিটিএডিৰ চুক্তি স্বাক্ষৰ কৰিছিলোঁ। 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ। মোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে তুমি অসমৰ মুখ্যমন্ত্ৰী হবা, বিটিচিলৈ শান্তি আনিব লাগিব। 4,000 লোক বিটিচিৰ আন্দোলনৰ সময়ত মৃত্যু হৈছিলে আৰু গুলীকাণ্ড, বোমা বিস্ফোৰণ, সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ আমাৰ বিটিচিৰ ৰাইজে দিনে নিশাই কষ্টত নিজৰ জীৱন অতিবাহিত কৰিছিলে। কোনো ৰাইজে শান্তিত শুব পৰা নাছিলে। বজাৰলৈ গলে কেতিয়া ঘূৰি আহিম মনত ভয় লগা পৰিৱেশ আছিলে। আজি আপোনালোকে চাওক, মই যিদিনাখনৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছো, বিটিচিত এটাও গুলীকাণ্ড হোৱা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই, এজনো লোকৰ মৃত্যু হোৱা নাই। কি বিটিচি আছিলে, কি পৰিৱেশ আছিলে, তাক আপোনালোকে সকলোৱে জানিছিলে। ল'ৰা ছোৱালী কলেজত যোৱাৰ পৰিৱেশ নাছিলে, সদায়ে হুলস্থুলীয়া পৰিৱেশ আছিলে, আন্দোলন আছিলে, বন্ধ পিকেটিং। কিন্তু যোৱা 5 বছৰত আপোনালোকে এটাও গুলীকাণ্ড দেখা নাই, এটাও বোমা বিস্ফোৰণ দেখা নাই। লাহে লাহে সেই দিনবিলাক আমি পাহৰি গলো। কেনেকে সম্ভৱ হ'ল অসমত বিজেপিৰ চৰকাৰ? আজি আমি দিনে নিশাই কষ্ট কৰিলো। যিবিলাকৰ হাতত বন্দুক আছিলে তেওঁলোকৰ পৰা আমি বন্দুকবোৰ ঘূৰাই ললো। যদি কিবা বন্দুক গাঁতৰ তলতো আছিলে তাকো আমি বিচাৰি ললো। আজি বিটিচিত বন্দুকো নাই, AK-47ও নাই। বন্দুক চলোৱা লৰাই আজি বিটিচিত খেতি কৰিছে। বন্দুক চলোৱা লৰাই আজি ৰাজনীতি কৰিছে। বন্দুক চলোৱা লৰাই আজি ব্যৱসায় কৰিছে। মানুহ আজি শান্তিত আছে। কিহৰ কাৰণে? অসমত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে যে আমি বিটিচিত শান্তি আনিম। যদি যোৱা 5 বছৰত আমি বিটিচিলৈ শান্তি আনিলো, এই 5 বছৰত আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক। আপোনালোকক অৰুণোদয়ৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিলৈকে তাৰ অধিকাৰ দিয়াৰ দায়িত্ব মোৰ।